এই জীৱনত আপোনাৰ জীৱনলৈ কেতিয়াও মহা বিপদ নাহে কিয়নো আপোনালোকে আজি নিজৰ পিতাৰ ঘৰত আহি পৰিছে গতিকে আজি আমি কিমান সৰু সৰু প্ৰেক্টিছ কৰিম মাজত থাকে নহয় আমাৰ জীৱনৰ বহুত সমস্যা কিবা কিবি সম্বন্ধৰ টনাটনি গাৰ বিষ মূৰৰ বিষ এই চব আজি আমি প্ৰেক্টিকেলি ইয়াতে আমি ঠিক ঠাক কৰিম দেউতাৰ ওচৰত বহি পেলাই আৰু অকণমান অনুৰোধ কৰিছোঁ যদি ইমাৰ্জেঞ্চি নহয় মোবাইলটো অলপ চাই ৰাখিবলৈ ইমান কষ্ট কৰি আহিছে আজি আমি সম্পূৰ্ণ লাভ লওঁ নহয় জানো বাৰু এতিয়া আমি আৰম্ভ কৰিম ৰাতিপুৱা শুই উঠাৰ পৰা লৈ ৰাতি শোৱাৰলৈকে আমি কি কি কৰিম যদি কপি কলম আনিছেতো লিখিয়ে লওক মই ভিডিঅ'ত কৈ থাকোঁ যে লিখি লওক ল'লে বেছি সুবিধা হয় বাকী মই মোৰ অনুভৱ বাৰু এবাৰ অকণমান শুনম যে হৈছিলে কিন্তু আমি প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয়ত কি শিকোৱা হয় কি শিকায় আচলতে ইয়াতনো এয়া কোনো ধৰ্মীয় মাৰ্গ নহয় ইয়াত কোনো এটা বিশেষ ধৰ্মৰ এখন অনুষ্ঠান নহয় যিসকলে প্ৰথমবাৰৰ বাবে আহিছে সেইসকলক ক'ব বিচাৰিছোঁ এইখন বিদ্যালয় এতিয়া বিদ্যালয়ত হিন্দু মুছলিম শিখ ইছাই সকলো যায় নে নাযায় যায় দিয়ক ঠিক একেদৰে এইখন হৈছে বিশ্ববিদ্যালয় ইয়াত আমি সকলোকে দিলছে আমি স্বাগতম কৰোঁ কোন ধৰ্মৰ বুলি আমি কেতিয়াও নুসুধোঁ আপুনি কোন জাতিৰ বুলি আমি কেতিয়াও নুসুধোঁ সকলোকে আমি স্বাগতম কৰোঁ এইখন কোনো ধৰ্মীয় অনুষ্ঠান নহয় এই কথাটো আপোনালোকে আজি অকণমান পৰিষ্কাৰ হৈ যাওক ইয়াত কি শিকোৱা হয় কিদৰে ঘৰতে সুখ শান্তিত জীৱনটো অতিবাহিত কৰিব পাৰে সাংঘাতিক মেজিকেল জীৱন এইটো অলপমান মই টিপছ দিম আজি যিখিনি আপুনি যদি ৰাতিপুৱাৰ পৰা সন্ধিয়া ৰাতিলৈকে যদি এপ্লাই কৰে 99% জীৱন আপোনাৰ সুৰক্ষিত নিৰাপদ নিৰোগী খুব শান্তিৰে আপোনাৰ ভৰপূৰ হৈ পৰিব গতিকে ৰাতিপুৱা শুই উঠিয়ে ওম ধ্বনি কৰিবনে বাৰু মাত্ৰ 3বাৰ আমি যেনেকৈ আৰম্ভণি কৰিলোঁ ওম ধ্বনিৰ আপোনালোকে 3বাৰকৈ স্পষ্টভাৱে লাহে লাহে যিমান পাৰে দীঘলকৈ নিৰাকাৰ পৰম জ্যোতি পৰম পিতা পৰমাত্মা যিসকলে ইতিমধ্যে কোৰ্চ কৰিছে তেওঁলোকে পিতাৰ পৰিচয় পাইছে পিতাক দেখিছে তেওঁলোক কেনেকুৱা আকৃতিৰ সেয়াও জানে তেওঁক স্মৰণ কৰি ওম ধ্বনি কৰিব আৰু যিসকল নতুনকৈ আহিছে সেইসকলে অনতিপলমে আমাৰ চেণ্টাৰত আমাৰ শিক্ষাগুৰু আছে টিচাৰ্ছ আছে চৰকাৰী শিক্ষাগুৰুসকলৰ পৰা আপোনালোকে এই নিৰাকাৰ পৰম জ্যোতি পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান বায়ুগুৰু যাক মৰমতে বিভিন্ন ধৰ্মত বেলেগ বেলেগ নামেৰে মাতে সেই ঈশ্বৰৰ সত্তাৰ গুণ তেওঁ সকলো সময়তে কেনেকৈ আমাক সহায় কৰি থাকে সেই সকলো জ্ঞান ইয়াত আপোনালোকে সোনকালে নিজৰ সময় অনুসৰি লৈ যাব এতিয়া শুই উঠিয়ে প্ৰথমতে 3বাৰ ওম ধ্বনি কৰিব ছেকেণ্ডত কেইটামান মহাশক্তিশালী মহামন্ত্ৰ হ'ব লাগিব মন্ত্ৰ নহয় অসমীয়াৰ একদম সাধাৰণ বাক্য সকলোৱে জানে চাগে প্ৰথমটো কি মই শান্তস্বৰূপ আত্মা হওঁ শান্তিময় স্বধৰ্ম শান্তিময় জনহিত অধিকাৰ মই শান্ত মই শান্তি সাগৰ পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ আজিৰ দিনটোত যেনেকৈ পৰিস্থিতি নাহক মই প্ৰতিটো পৰিস্থিতিত নিজক শান্ত কৰি ৰাখিম প্ৰতিটো কথা বতৰা আৰু ব্যৱহাৰ প্ৰতিটো সিদ্ধান্ত
শান্তিপূৰ্বকভাৱে কৰিম কওঁ আৰু গ্ৰহণ কৰিম মই শান্ত স্বৰূপ আত্মা হওঁ ছেকেণ্ডটো হৈছে মই মাষ্টাৰ সৰ্বশক্তিমান আত্মা হওঁ মই শক্তিৰ সাগৰ পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ মোৰ মন বুদ্ধি শক্তিশালী সুস্থ সবল আৰু নিৰোগী মই আবেগিক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ সবল আৰু শক্তিশালী মই শক্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ তৃতীয়তে মই জ্ঞানী আত্মা মই উপলব্ধি কৰিছোঁ মোৰ জীৱনত থকা প্ৰতিটো সম্বন্ধ সম্পৰ্ক দায়িত্ব কৰ্তব্য প্ৰাপ্তি অপ্ৰাপ্তি সংসাৰ সন্তান স্বামী ব্যৱসায় বাণিজ্য এয়া সকলো মোৰেই পূৰ্ব জন্মৰ কৰ্মৰ ফল আজিৰ পৰা মই মোৰ প্ৰতিটো সম্বন্ধ সম্পৰ্ক প্ৰতিটো কৰ্ম জ্ঞানী শান্ত আৰু শক্তিশালী হৈ সকলোকে যোন যেনেকুৱাই তেনেকৈ গ্ৰহণ কৰি সহন কৰি আৰু সহযোগ কৰি মই জ্ঞানৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ এই তিনিটা মহাবাক্য শুই উঠি 21 দিনলৈ অবিৰতভাৱে আপোনালোকে ক'বলৈ আৰম্ভ কৰকচোন একো চিন্তা কৰিব নালাগে কেৱল আপোনালোকে কওকচোন দেখিব জীৱনত এনেকুৱা পৰিৱৰ্তন আহিব ঘৰ সংসাৰত এই সংকল্পৰ এনেকুৱা ভাইব্ৰেশ্যন আৰু প্ৰভাৱ পৰিব মইতো গেৰেণ্টি সহকাৰে সদায় কওঁ যে আপোনাৰ ঘৰৰ লগতে আপোনাৰ জীৱনৰ সম্পূৰ্ণ গতিবিধি কিন্তু সলনি হ'বলৈ আৰম্ভ কৰিব কিয় শুই উঠি আপুনি কি কৰিলে আজি নিজকে ঈশ্বৰক সমৰ্পণ কৰি দিলে এই যে মুৰলী শুনিলে কি কৰে কিয় বোজা লৈ থাকা মুক্তি দিয়া কৈছেনে বোজা কিয় লৈ থাকা কোনে ক'ব আজি পৃথিৱীত তোমাৰ বোজাটো মুক্তি দিয়া বুলি ক'বনে বাৰু চাওকচোন সংসাৰত আমি ল'ৰা ছোৱালীৰ হাততে সময় নাই দেউতাক মাকৰ সময় নগৈ খবৰ নগৈ কোনোবা সম্বন্ধ সম্পৰ্কত আপোনাৰ সময় দিবলৈ সময় আছে আপুনি যিমান এই দুখৰ দাস্তান শুনাব ক'ব এই মোৰ সময় নাই এইবোৰক কিমান শুনিম আৰু কিন্তু এই পৃথিৱীত এজন আছে যি বহি আছে কৈছে মোৰ সন্তানসকল চিন্তা নকৰিবা মোক কোৱা সকলো মোক নিয়া উজাৰি কোৱা প্ৰতিটো বোজা সম্বন্ধৰ বোজা সন্তানৰ বোজা সংসাৰৰ বোজা কামৰ বোজা কিবা বোজা চব মোক দি দিয়া কেনেকৈ দিব আকৌ ৰাতিপুৱা কি ক'ব হে পৰম পিতা পৰমাত্মা হে মোৰ দেউতা আজিৰ দিনটোৰ সম্পূৰ্ণ যি মই কাম কৰি যি মোৰ হ'বলগীয়া আছে এই সম্পূৰ্ণ দিনটো মই তোমাক সমৰ্পণ কৰিছোঁ স্বাহা কৰি দিছোঁ হে পিতা আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব মোৰ প্ৰতিটো সংকল্প সিদ্ধি হ'ব মই কৰা প্ৰতিটো সংকল্প 100% কল্যাণকাৰী হ'ব আৰু আজিৰ দিনটো মোৰ সুখ আনন্দ শান্তি প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হ'বই হ'ব মই সফল আৰু সফল আত্মা হ'বনে মুখস্থ হৈছেতো ন মুখস্থ কৰি ৰাখক মুখস্থটো কৰি পেলাওক খুব সহজ হ'ব আপোনালোকৰ বাবে 3 দিনমানলৈ আপোনালোকৰ অকণমান কাম লাগিব 4 দিনৰ দিনাখন শুই উঠি নিজে বাজিবলৈ আৰম্ভ কৰিব এই টেপটো দি পেলাই আমাৰ মুখখন টেপৰ নিচিনা নহয় জানো নিজে বাজিবলৈ আৰম্ভ কৰি দিব ছুইচটো কোনে দি দিব স্বয়ং পৰমাত্মা দি দিব দেই আমি যদি ইমানেই অভ্যাস কৰিব এইকণ অভ্যাস কিয় কৰিব নোৱাৰোঁ এতিয়া পৃথিৱীত ক'তো
ভাবিছি কবাৰ মঠ মন্দিৰ গীৰ্জা নামঘৰ গবাই পেলাই কিবা খুব শান্তি বিচাৰি যাওঁ একোৱে নাপায় পাইছেনে কোনোবাই কৰবাত কিবা মই দিনটোত 100টাৰ ওপৰত ফোন কল ৰিচিভ কৰিবলগীয়া হয় বেছি ধৰ্মান্ধ বেছি ভক্তি মাৰ্গত থকা সকলোৰে ফোন আহে যে ইমান 12টা মাহত 13টা পূজা কৰোঁ ঘৰখনৰ খুব শান্তি একেবাৰে নাই ল'ৰাই কথা নুশুনে